নমস্কাৰ, আমি বৰলিত বাৰ্তাৰ এটি নিউজ কৰিছিলোঁ। চাকিৰ পোহৰত পঢ়ি এগৰাকী মেধাৱী ছাত্ৰীয়ে 84.4% নম্বৰেৰে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিলে আৰু দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী আছিলে। কঠীয়াতলী অঞ্চলৰ গৰুবন্ধা মিকিৰ গাঁৱৰ সেইগৰাকী ছাত্ৰী আছিলে। বৰ্তমানে চাকিৰ পোহৰত পঢ়ি সেই অশেষ কষ্ট কৰি পাছ কৰাৰ পিছত নিউজটো দেখি সুহৃদয়বান যুৱক পাৰ্থপ্ৰতিম ভট্টাচাৰ্য, ৰঘুনাথ বিশ্বাস আৰু তেওঁৰ কেইগৰাকীমান লগৰ যুৱকে মিলি তেওঁলোকক আজি ঘৰত আহি সোলাৰৰ ব্যৱস্থা কৰি দিলে, লগতে কিছু আৰ্থিক সাহায্য প্ৰদান কৰিলে। গতিকে সকলোকে আমি বৰলিত বাৰ্তাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই ছাত্ৰীগৰাকীক নিউজটো চাই আহি যি ধৰণে সহায় কৰিলে, হয়তো এই সহায়ে ভৱিষ্যত দিনত ছাত্ৰীগৰাকীক আৰু আগুৱাই যাবলৈ অনুপ্ৰেৰণা যোগাব আৰু তেওঁক যথেষ্ট পঢ়াত সেই সোলাৰৰ লাইটকেইটাই যথেষ্ট সহায় কৰিব বুলি অনুভৱ কৰিছোঁ। বহুত ভাল লাগিছে, দাদাসকলক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। চাকি পোহৰতে পঢ়ি পঢ়ি মই যিখিনি বিচাৰিছিলোঁ মোক সেইখিনি দিছে, সেইকাৰণে মই অশেষ ধন্যবাদ মোৰ ছোৱালীক আৰু যিসকল মোৰ ঘৰলৈ আহি আজি মোৰ ঘৰত এনেকুৱা এটা গৰীবৰ ঘৰত যে মোক সকলোৱে যে মোক দেখা দিছেহি, তেওঁলোকক মই অশেষ ধন্যবাদ দিছোঁ। তেওঁলোকে যে মোৰ ছোৱালীজনীৰ কাৰণে এইখিনি ব্যৱস্থা কৰি দিছে, ভৱিষ্যতলৈ যাতে মোৰ ছোৱালীজনী আৰু ইয়াতকৈ আগুৱাই যাওক, তেওঁলোকে মোক খালি আশীৰ্বাদ দিয়ক, ছোৱালীজনীক আশীৰ্বাদ দিয়ক। কালি আমি বৰলিত বাৰ্তাত ভণ্টিগৰাকী নিউজটো দেখিলোঁ, ৰিজাল্টটো চাই ভাল লাগিলে আৰু তেওঁৰ যিটো অসুবিধা, আজিৰ দিনতো তেওঁ চাকিৰ পোহৰত পঢ়ি ইমান সুন্দৰ এটা ৰিজাল্ট কৰিছে, সেই নিউজটো চাই আমি লগৰ কেইজনমান আলোচনা কৰিলোঁ। জয়দীপ, অভিষেক শৰ্মা, মই, তাৰপিছত আপোনাৰ শেখৰজ্যোতি বৰদলৈ, জিতু বৰা, কণজিত কলিতা, তাৰপিছত আপোনাৰ ঋতুৰাজ বৰা, এনেকৈ আমি ভিগু শইকীয়া, তাৰপিছত ৰঘুনাথ বিশ্বাস, আমি কেইজন আলোচনা কৰি সৰু এটা উপহাৰ আমাৰ ফালৰ পৰা দিলোঁ। আৰু এই নিউজটো আপুনি কৰি দিয়াৰ কাৰণে আপোনালোকৰ চেনেলটোক ধন্যবাদ। কিয় এনেকুৱা খবৰ এটা, ইমান সুন্দৰ খবৰ এটা সমাজত প্ৰচাৰ কৰিছে আৰু ভণ্টিগৰাকীও ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। আৰু তাই এই যি চাকিৰ পোহৰত যি পোহৰ গোটেই অঞ্চললৈ কঢ়িয়াই আনিলে, এই পোহৰ যাতে আৰু উজ্জ্বল হওক তাৰ কামনা কৰিলোঁ।